Hello guys, আৰু চাওকচোন এইটো যে মোৰ ওচৰৰ ডল আৰু এইটো ডলটোৰ নাম কি আপোনালোকে জানে নেকি? আপোনালোকে কেনেকৈ জানিব? মই কৈ আছোঁ। এই নাম হ'ল নিয়া। ময়ে ৰাখিছোঁ, মানে মই ৰখা নাই, মোৰ মায়ে ৰাখিছিলে আৰু ময়ে মাক কৈছিলোঁ আৰু এতিয়া মই মেকআপ কৰাই দিম। ফাৰ্ষ্টত মোৰ এইটো সৰু থকাৰ এইটো ফণি চুচি দিম। এই চাওক, এইটো যে ড্ৰেছ পেনাই দিছে, এইটো মোৰে সৰু থকাৰ ড্ৰেছ দেই। আৰু মই এইটো ডলটো মই সৰু থাকোঁতে কিনিছিলোঁ, সেইকাৰণে তাইৰ মুখ চুকবিলাক লেতেৰা কৰি দিছোঁ। মই সৰু আছিলোঁ যেতিয়া এটা মানে বহুত মানে কলম চলম দি এইবিলাক আঁকি দিছিলোঁ। ডাইৰেক্ট মই মেকআপ কৰিম। প্ৰথমতে আগৰ চুলিখিনি চুচি দিম দেই, পিছৰ চুলি মুঠি বান্ধি দিছোঁ। এতিয়া মই তাতে অকণমান আগৰ চুলিখিনি ফাক কৰি দিম। এতিয়া মই ভাল কৰি পিনে এনেকৈ কৰি পিনে এনেকৈ চেটি ফালি দিলোঁ ন, অকণমান চকু এইফালে দি দিওঁ। হৈ গ'ল। এতিয়া মই এইখিনি ছাইডত ক্লিপ মাৰি দিম, কিন্তু অকণমান আগত চাইডে চকুবিলাক লাগি যাব ন। ভাত খাব এতিয়া তাই। পৰি গ'ল। এতিয়া এইটো চাইডে মাৰি দিম। কেনেকুৱা লাগিছে আগৰ চুলি পিনি চাওকচোন? ভাল লাগিছে ন? মই ভাল লাগিছে ন? এতিয়া আমি তাইক ছানস্ক্ৰীম লগাই দিম। এনে দিম দেই। লাপ লাপ পি পি, পুৰা মস্ত ৰাইজৰ নিচিনা বহুত ভালে ছানস্ক্ৰীম। জিলকি আছে ন পুৰা মুখটো, জিলকিটো থাকিবই। এতিয়া ছানস্ক্ৰীম লগোৱা হৈ গ'ল। এতিয়া তাইক মই অকণমান এইটো লগাই দিম দেই, চাইডে লগাই দিম। চাইডে লগাম, মাজত লিপষ্টিক নিদিম, লিপ গ্লছ দি দিম। চাইডে দিছোঁ। কেনেকুৱা হৈছে কওকচোন? ভালে হৈছে ন? মই বনাইছোঁ, ভাল হ'ব। এই আছে লিপ লাইনটো আৰু লিপ গ্লছ। এই লিপ গ্লছটো আছে লিপ গ্লছ